আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ শুনানি সম্পন্ন হয়। আৰক্ষীক তদন্তৰ সবিশেষ দাখিলৰ নিৰ্দেশ দিছে আদালতে। পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল জামিন। ফাষ্ট ট্ৰেক আদালতত জামিন নাকচৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল শ্যামকানু মহন্তৰ অধিবক্তাই আৰু আজি সেই আবেদনৰ ভিত্তিত শুনানি সম্পন্ন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু তাৰ পিছতে আৰক্ষীক ইতিমধ্যে তদন্তৰ সবিশেষ দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি ইয়াৰ পূৰ্বে গ্ৰহণ কৰা নাছিল আদালতে, গ্ৰহণ কৰা নাছিল বিচাৰপীঠে। তাৰ পিছত আজি পুনৰ শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ দিন আছিল আৰু সেই অনুসৰি জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে। ফাষ্ট ট্ৰেক আদালতে যেহেতু জামিন নাকচ কৰিছিল তাৰ পিছতে তেওঁ আদালতৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু উচ্চ ন্যায়ালয়ে ইতিমধ্যে আজি শুনানি গ্ৰহণ কৰিছে। এই জামিন আবেদনৰ শুনানি সম্পন্ন কৰিছে আৰু আৰক্ষীক তদন্তৰ সবিশেষ দাখিলৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে যদুমণি শইকীয়াৰ সৈতে ফোনযোগে আমি সংযোগ স্থাপন কৰিছোঁ। যদুমণি শইকীয়া, এই বিষয়টো সন্দৰ্ভত সবিশেষ জনাওক। হয় ৰাজীৱ চাওক, অতি গুৰুত্বপূৰ্ণ খবৰ যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, যিগৰাকী শ্যামকানু মহন্তৰ জামিন আবেদন নিম্ন আদালতে, যিখন ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছিল, সেই ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল আৰু নাকচ কৰাৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সেইজন শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি সম্পন্ন হৈ যায়। শুনানি যদিও সম্পন্ন হৈছে, ন্যায়ালয়ে তেনেধৰণৰ জামিন পাব নেপাব কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই। তাৰ পৰিৱৰ্তে যিখিনি তদন্ত আৰক্ষীৰ হাতত যিখিনি তথ্য আছে সেই তথ্যখিনি দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী সময়ত তেওঁলোকে সেই গোটেই বিষয়খিনি আদালতে চালি জাৰি চাব, তেওঁক জামিন প্ৰদান কৰা নকৰা বিষয়টোক লৈ। আৰু শ্যামকানু মহন্তৰ অধিবক্তাই আৰু কিছু তথ্য জমা দিবলৈ থাকি গ'ল বুলি আজি আদালতক অৱগত কৰিছে, যিখিনি তথ্য অহা সোমবাৰে সেইখিনি তথ্য আদালতত দাখিল কৰিব আৰু তাৰ পৰৱৰ্তী সময়ত অহা 22 তাৰিখলৈ এই গোচৰটো পুনৰ শুনানি গ্ৰহণৰ সম্ভাৱনা আছে। আৰু এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰো যে ৰাজদীপ চাওক, ইয়াৰ পূৰ্বে আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত বিচাৰটোৰ জামিন আবেদনখনৰ শুনানি প্ৰক্ৰিয়া আছিল আৰু ইয়াৰ পূৰ্বে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতত প্ৰথম অৱস্থাত বিচাৰটো শুনানিৰ বাবে আহিছিল। কিন্তু পাৰ্থিৱজ্যোতি শইকীয়াই কোনো কাৰণত তেওঁ বিচাৰ প্ৰক্ৰিয়া তেওঁ নলওঁ বুলি আদালতত মন্তব্য কৰে আৰু আন এখন বেঞ্চলৈ, বিচাৰপীঠলৈ সেই গোচৰটো প্ৰেৰণ কৰিছিল আৰু সেইবাবেই পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতৰ পৰা গোচৰটো বেলেগ বেঞ্চলৈ স্থানান্তৰিত কৰাৰ লগে লগে আজি মিতালী শইকীয়াৰ আদালতত সেই গোচৰটোৰ শুনানি আৰম্ভ হয় আৰু মিতালী শইকীয়া আদালতে আজি গোচৰটো শুনানি গ্ৰহণ কৰে আৰু আৰক্ষীক সবিশেষ তদন্ত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাজীৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যদুমণি শইকীয়া সবিশেষ জনোৱাৰ বাবে।